গেলেকীৰ এজন ছাত্ৰৰ জীৱন সংগ্ৰাম 9 বছৰ বয়সতে পিতৃহাৰা এজন ছাত্ৰৰ জীৱন সংগ্ৰাম আৰু সফলতা এখন সৰু পান্তামূলৰ দোকান আৰু এজন ছাত্ৰৰ সংগ্ৰাম পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে পিতৃৰ বিয়োগ ঘটিছিল ছাত্ৰজনৰ তেতিয়াৰ পৰা মাতৃয়ে ঘৰুৱা টিউচন কৰি জব কাৰ্ডৰ কাম কৰি পৰিয়ালটি পোহপাল দিছিল এতিয়া লৰাটিয়ে এখন সৰু পান্তামূলৰ দোকান দি পৰিয়াল পোহপাল দিয়াৰ লগতে চলাই গৈছে নিজৰ শৈক্ষিক জীৱন ছাত্ৰজনৰ নাম অংকুৰ তেলী ঘৰ গেলেকীৰ বৰ্তানী গাঁৱত ছাত্ৰজনে স্কুললৈ যোৱাৰ উপৰিও স্কুল ছুটিৰ পিছত গেলেকীৰ চাৰিআলিৰ সৰু দোকানখনতে পান্তামূল বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে ছাত্ৰজনে এইবাৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ 5টাকৈ বিষয়ত লেটাৰ মাৰ্ক সহ ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে গেলেকীৰ আদৰ্শ বিদ্যাপীঠত অধ্যয়ন কৰা ছাত্ৰজনে ভৱিষ্যতে অইল ইণ্ডিয়াত চাকৰি কৰাৰ সপোন পুহি ৰাখিছে এতিয়া ছাত্ৰজনক প্ৰয়োজন চৰকাৰৰ পৰা কিছু সহযোগিতা আৰু ৰাইজৰ আশীৰ্বাদ মোৰ নাম শ্ৰী অংকুৰ তেলী দেউতাৰ নাম শ্ৰী কেশৱ তেলী দেউতা নাই দেউতা ঢুকুৱা 5 বছৰ হৈছে মাৰ নাম মাইনু চাহু মোৰ গাঁওখনৰ নাম গেলেকী বৰ্তানী গাঁও ভালেই হৈছে 5টা বিষয়ত লেটাৰ লৈ ষ্টাৰ মাৰ্কসহ পাছ কৰিবলৈ সক্ষম হৈছোঁ ইংৰাজী অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান আৰু হিন্দী মই গেলেকী আদৰ্শ বিদ্যাপীঠ পঢ়া শুনা দোকানৰ পৰা গৈ মেলি মই স্কুললৈ আহিলোঁ স্কুলৰ পৰা আহি মেলি দোকান খুলি ৰাতি 8টা 7টাত বন্ধ কৰোঁ তাৰপৰা গৈ মেলি মই ৰাতি পঢ়োঁ এনেই 6 ঘণ্টা 7 ঘণ্টা পঢ়োঁ ৰাতি কেতিয়াবা 11টা 12টালৈকে কেতিয়াবা হয় 1টা 2টা বাজি যায় আৰু স্কুলৰ সময়ত দোকানত বন্ধ থাকে স্কুলৰ সময়ত দোকানখন বন্ধ থাকে অঁ স্কুলৰ পৰা ছুটি হোৱাৰ পাছত আহোঁ তাৰপৰা দোকান খোলোঁ মই গেলেকী জাতীয় বিদ্যালয় ল'ম বুলি ভাবিছোঁ ছায়েন্সত পঢ়িম বুলি ভাবিছোঁ ভৱিষ্যতে কি হোৱাৰ মন আছে মোৰ ভৱিষ্যতে অইলত যাবলৈ মন আছে বাকী এতিয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তুমি উপাৰ্জন মই আৰু মাও অলপ চলপ কৰে তেনেকেই চলি আছোঁ কোন কোন আছেগৈ পৰিয়ালৰ মই আছোঁ মা আছে ভণ্টি এজনী আছে আইতা ভণ্টি পঢ়ি আছে 5ত এবাৰ তাৰমানে তাইৰো দায়িত্ব তুমি ল'বলগীয়া অঁ হয় যদি আমাৰ চৰকাৰে সহায় কৰে যিহেতু মই এতিয়া ছায়েন্সত ল'বলৈ গৈছোঁ যথেষ্ট ব্যয় হ'ব যদি চৰকাৰে অলপ অৰ্থ দি সহায় কৰে তেতিয়া ভাল হ'ব মানে আগন্তক তেতিয়া ভালকৈ পঢ়িবলৈ মন এটা আছে ভালকৈ পঢ়িব পাৰিম তেতিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী মাইনু চাহু ল'ৰাটোৰ নাম অংকুৰ তেলী হয় সি বহুত কষ্টকৈ পঢ়িছিলে ৰাতিপুৱা স্কুললৈ গৈছিলে আকৌ আহি পেলাই আকৌ 2টা বজাত স্কুল ছুটি হয় আকৌ দোকানলৈ যায় দোকানৰ পৰা 8টা বজাত আহে 8টা বজাত আহি সি আকৌ ৰাতি পঢ়ে পৰীক্ষাৰ সময়ত যথেষ্ট কষ্ট কৰিছিলে সি 2টা বজালৈকে পঢ়ে মানে সি 9 বছৰ থাকোঁতে ঢুকাইছে দেউতা মই ল'ৰাটোক মানে কৈছিলোঁ যে মানুহৰ জীৱনত শিক্ষাই মেইন যে তুমি ধন টকা পইচা যিমানেই নাথাকক শিক্ষাই মানুহৰ মেইন সিমানখিনি তাক বুজাইছিলোঁ আৰু সেইমতে সি ছাৰ বাইদেউহঁতেও বহুত উৎসাহ দিছিলে স্কুলত আৰু সেইমতে সি কথাবোৰ মই যিখিনি কৈছিলোঁ সেইখিনি সি মানিছিলে আৰু সেইমতে সিও মানে বহু কষ্ট কৰি আৰু পঢ়িছিলে সি এতিয়া ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰি আপোনাৰ ল'ৰাটোৱে নহয় জানো হয় সিও কৰে আৰু ময়ো সৰু ল'ৰা ছোৱালীখিনি টিউচন কৰোঁ আৰু খেতি এবিঘামান আছে কোনে কৰে খেতি ময়ে মানে মানুহ চানুহ তেনেকৈ হেৰি কৰি কৰোঁ আৰু মানুহ চানুহ লগাই এই ছায়েন্স পঢ়িম বুলি কৈছে ফৰ্ম আনিলে বাৰু এই ওচৰৰে জাতীয় বিদ্যালয়ৰ পৰা চৰকাৰলৈ মই এইটোৱে আহ্বান জনাইছোঁ যে ল'ৰাটোৱেই এতিয়া পাণ তামোলৰ দোকান দি 2 বস্তু সামগ্ৰী আনিছিলে আৰু এতিয়া সি ছায়েন্সত যোৱাৰ লগে লগে ধৰক তাৰো বহুখিনি সময় লাগিব পঢ়া শুনা কৰিবলৈ চৰকাৰক মই এইটোৱে আহ্বান জনাইছোঁ আৰু আৰ্থিক দিশত যেন অলপ সহায় কৰে নাজিৰাৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ
যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত